নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। 1 নম্বৰতে এ ৰেপুটেড টি কোম্পানী উইথ গাৰ্ডেনছ ইন সাউথ এণ্ড নৰ্থ বেংক অফ আছাম উইল আৰ্জেণ্টলি ৰিকুইট ফ্ৰেছ গ্ৰেজুৱেটছ প্ৰিফাৰেবলি ইন এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং অৰ বিজনেছ মেনেজমেণ্ট উইথ গুড একাডেমিক ৰেকৰ্ডছ এজ এক্সিকিউটিভছ। এক্সিকিউটিভছ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ফ্ৰেছ গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এগ্ৰিকালচাৰ বা ইঞ্জিনিয়াৰিং অৰ বিজনেছ মেনেজমেণ্ট ছেক্টৰৰ কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে tjobindia@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন 30 জুনৰ ভিতৰত ছাবমিট কৰিব লাগিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে চেলছ এক্সিকিউটিভৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ জবটো মিনিং ফুড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ এট মিনিং ফুড কোম্পানী ফৰ দ্য ফলোয়িং লোকেশ্যনছ। ভালেমান লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত মৰিগাঁও, জাগিৰোড, নগাঁও, ৰঙিয়া, নলবাৰী, বঙাইগাঁও আৰু কোকৰাঝাৰ, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু জবটোৰ বাবে ফিক্স চেলাৰী লগতে ইনচেণ্টিভ লাভ কৰিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, সকলো কেণ্ডিডেটে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7005145081। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে একাউণ্টেণ্ট ৰিকুৱাৰ্ড। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচাৰিছে। ৰিকুৱাৰ্ড ফৰ এ টি ষ্টেট ইন আছাম। জবটো টি ষ্টেটৰ ফালৰ পৰা মুকলি হৈছে। জবটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। একাউণ্টিং, টেলি, TDS, GST এইবোৰত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ মেইল কৰি পঠিয়াব লাগিব। মেইলটো হৈছে tcompanyhr@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে প্ৰডাকশ্যন ছুপাৰভাইজাৰ বিচৰা হৈছে। প্ৰডাকশ্যন ছুপাৰভাইজাৰ ৰিকুৱাৰ্ড ফৰ মেনুফেকচাৰিং ইউনিট এট মাটিয়া, গোৱালপাৰা। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন লেডাৰ টেকন'লজি বা ITI পাছ হ'লেও এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছুপাৰভাইজাৰ বা টিম লিডাৰ হিচাপে কাম কৰাৰ 1 পৰা 2 বছৰ এটা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰেবলি অভাৰচিং প্ৰডাকশ্যন লাইন। ইণ্টাৰভিউ ডেট। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 25 জুন তাৰিখে মৰ্ণিং 10 AM to 4:30 PM ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে হাতীগাঁও, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8486733091। এই নাম্বাৰটোত আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত কল কৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে একাউণ্টেণ্ট নিডেড ফৰ আৱাৰ ফাৰ্ম ইন গুৱাহাটী। গুৱাহাটীৰ ফাৰ্ম এখনৰ বাবে একাউণ্টেণ্ট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম BCom পাছ বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 2 to 3 years এটা অভিজ্ঞতা বিচৰা হৈছে। একাউণ্টেণ্ট হিচাপে কাম কৰা যদি 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ টেলি, মাইক্ৰ'ছফ্ট এক্সেল এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰভিউ হ'ব 22 আৰু 23 জুন তাৰিখে মৰ্ণিং 10 AM to 4:30 PM। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে হাতীগাঁও, গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে যদি ইণ্টাৰভিউ এটেণ্ড কৰিব বিচাৰে 8486733091। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব।
নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে পোষ্ট ভেকেণ্ট ফৰ 1 নম্বৰ পোষ্টটো হৈছে এডমিন কৰ্ডিনেটৰ 3টা পোষ্ট মুকলি হৈছে কেণ্ডিডেট শুড হেভ সাউণ্ড নলেজ অফ কম্পিউটাৰ ৰিডিং এণ্ড ৰাইটিং ফ্লুৱেঞ্চি ইন ইংলিছ এজ বিল' 35 হ'ব লাগিব আৰু 2 নম্বৰতে একাউণ্টেণ্টৰ পোষ্ট এটা মুকলি হৈছে জবটোৰ বাবে আপোনালোকৰ একাউণ্টেণ্ট জবটোৰ বাবে GST আৰু টেলি প্ৰাইমৰ ভালদৰে নলেজ থাকিব লাগিব ফৰ এ ৰেপুটেড অৰ্গেনাইজেশ্যন এট খানাপাৰা জব লোকেশ্যন গুৱাহাটী খানাপাৰা হয় জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে dsdoffice16@gmail.com এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে ৰিকুৱাৰ্ড মেকানিকেল ইঞ্জিনিয়াৰ ফৰ হিটাচি SE অথৰাইজড ডিলাৰ এট খ্ৰীষ্টানবস্তি গুৱাহাটী হিটাচি SE অথৰাইজড ডিলাৰ খ্ৰীষ্টানবস্তি গুৱাহাটীৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰ বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন BE বা BTech পাছ কৰা কেণ্ডিডেট বিচাৰিছে এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মেক্সিমাম 27 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে ফিমেলসকলে এপ্লাই নকৰিব চেলাৰী দিয়া হ'ব 18 to 20,000 পাৰ মান্থ এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে PGT জিঅ'গ্ৰাফী পোষ্ট এটা মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন জিঅ'গ্ৰাফী লগতে BA ডিগ্ৰী থাকিব লাগিব 2 নম্বৰ ইনফৰ্মেটিক্স প্ৰেক্টিচেছ IPৰ বাবে পোষ্ট এটা মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন MCA বা BCA ডিগ্ৰীৰ পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে 3 নম্বৰ পেটৰ বাবে পোষ্ট এটা মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন BPET বা MPET বিচাৰিছে salary is negotiable and will not be constrained for deserving candidate residential teachers are provided with free accommodation and fooding interested আৰু eligible candidate সকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে oilvalleyschool@rediffmail.com এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি পোষ্টৰ দ্বাৰা পঠিয়াব পাৰে অইল ভেলী স্কুল বগাপানী কলনী ডিগবৈ ডিষ্ট্ৰিক্ট তিনচুকীয়া আসাম 786171 এই এড্ৰেছতো আপোনালোকে পঠিয়াব পাৰে আৰু ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰি ল'ব প্ৰিফাৰেন্স উইল বি গিভেন টু কেণ্ডিডেটছ উইলিং টু ষ্টে এট স্কুল কেম্পাছ আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে HR এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ হোটেল হৰ্ণবিল গুৱাহাটী হৰ্ণবিল হোটেল গুৱাহাটীৰ বাবে HR এক্সিকিউটিভ বিচৰা হৈছে জবটোৰ বাবে মিনিমাম 1 year চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে টিচাৰ ৱান্টেড ফৰ নীট কোচিঙৰ বাবে টিচাৰ বিচৰা হৈছে ছাবজেক্টবোৰ হৈছে কেমেষ্ট্ৰি কোৱালিফিকেশ্যন MSc ডিগ্ৰী বিচাৰিছে চেলাৰী 35,000 পাৰ মান্থ লাভ কৰিব আৰু লগতে লোডিং আৰু ফুডিং ফেচিলিটি এভেইলেবল থাকিব এড্ৰেছটো দিয়া হৈছে ইটানগৰ হয় জব লোকেশ্যন ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ